মই এতিয়া অসমীয়াত ভিডিঅ' বনাই আছোঁ। মই জানো নিজৰ ভাষাক পাহৰি পেলাইছোঁ। পিৰলাছ ব্লগ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি আমাৰ মিচিং সমাজৰ ভাষা আৰু সংস্কৃতিৰ ওপৰত আলোচনা কৰিব গৈ আছোঁ। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে আপোনালোকৰ মন্তব্য দিবলৈ নাপাহৰিব। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি ভাষাৰ ওপৰত আলোচনা কৰিম, তাৰপিছত আমাৰ সংস্কৃতিৰ ওপৰত আলোচনা কৰিম। চ' মানে সংস্কৃতি মানে কালচাৰৰ ওপৰত আমাৰ মিচিং জাতিৰ কালচাৰৰ ওপৰত আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আপোনালোকে জানে চাগে ভাষা হৈছে এটা জাতিৰ মেৰুদণ্ড স্বৰূপ, যিটো নাথাকিলে আমাৰ ভাষাসত্ব ভাৰসাম্য নাথাকিব। আমাৰ মিচিং মানুহে কিছুমানে টাউনত থাকি নগৰত থাকি কিছুমানে আমাৰ মিচিং ভাষাটোক এভইড কৰিব ধৰিছে। চ' আমাৰ নিজৰ ভাষাটোক নকয় লোকৰ ভাষা কোৱাত ধৰিছে। মই এইটো কোৱা নাই যে আপোনালোকে অকল নিজৰ ভাষাটো ক'ব লাগে, লোকৰ ভাষাটো ক'ব নালাগে বুলি মই কোৱা নাই। মই এইটো কোৱা নাই যে আপোনালোকে অকল আমাৰ ভাষাটোকে মিচিং ভাষাটোকে ক'ব লাগে, নিজৰ ভাষাটোকে ক'ব লাগে বুলি এইটো কোৱা নাই। আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি আপোনালোকে যিকোনো ভাষাতে ক'ব পাৰে। চ' আপোনালোকে নিজৰ জাতিটো পোনপ্ৰথমে ক'ব শিকিব লাগে। চ' নিজৰ জাতিটোৰ ভাষাটোকে যদি ক'ব নাজানে এইটো বৰ লাজৰ কথা। চ' আমি নিজৰ ভাষা সংস্কৃতিক সন্মান দিব লাগে। অকল নিজৰ ভাষা সংস্কৃতিক সন্মান দিব লাগে বুলি মই ক'ব নাযাওঁ। আমি সকলোৰে জাতি সংস্কৃতিক ভাষা সকলোকে আমি সন্মান জনাব লাগিব। কিছুমানে আমাৰ জাতিৰ ভাষাটো গুৰুত্ব নাই বুলি ভাবে। যেনে অসমৰ বাহিৰত গ'লে হিন্দী, তাৰপিছত ভাৰতৰ বাহিৰত গ'লে ইংৰাজী। চ' আমাৰ মাজুলীখনতে ধৰি লোৱা, আমাৰ মাজুলীখনত অসমীয়া আছে, তাৰপিছত মিচিং আছে। আমাৰ মিচিং ভাষা আমি যদি অসমীয়াৰ লগত কথা ক'ব যাওঁ, আমাৰ ভাষাটো নকয়, আমি আছামিছত ক'ব লাগিব। চ' তাত আমাৰ ভাষাটোৰ গুৰুত্ব নাই এইবুলি কিছুমানে নিজৰ ভাষাক এভইড কৰে। চ' এইটো কৰিব নালাগে। নিজৰ ভাষা সংস্কৃতিক সকলোৱে বজাই ৰাখিব লাগে। চ' মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এইটো ক'ব বিচাৰিছোঁ, সকলোৱে নিজৰ ভাষা সংস্কৃতিক বজাই ৰাখক পোনপ্ৰথমে। তাৰপিছত আমি সকলো ভাষা সংস্কৃতি শিকিব লাগিব। আমি জীয়াই আছোঁ, আমিতো শিকিব লাগিব ন, বিভিন্ন ধৰণৰ ভাষা শিকিব লাগিব। অকল নিজৰ জাতিটোৰ ভাষাটোকে শিকিলে নহ'ব, আমি সকলো ভাষা শিকিব লাগিব। তথাপিও লোকৰ ভাষা শিকিব যোৱাৰ আগতে আমি নিজৰ ভাষাটো পোনপ্ৰথমে আমি শিকিব লাগিব। শিকি লোৱাটো ভাল। এতিয়া আমি আমাৰ মিচিং সমাজৰ সংস্কৃতিৰ ওপৰত আলোচনা কৰিম। চ' আমাৰ আলি আই লৃগাং ফাগুন মাহৰ প্ৰথম বুধবাৰে আমাৰ আলি আই লৃগাং উদযাপন কৰা হয়। এই আলি আই লৃগাঙত আমি আনন্দ মনে আমি গুমৰাগ চনাম নাচোঁ। কাঁহী হিচাপে আমি তালে কামক ব্যৱহাৰ কৰোঁ। তাৰপিছত আমি চব্জি তাত মাছ আমি ngচান মাছ ব্যৱহাৰ কৰোঁ। ngচান মাছ মানে আমাৰ কি কয় এইটো শুকান মাছ, আমি এইবিলাক খাওঁ আলি আই লৃগাঙত। চ' আমাৰ আলি আই লৃগাঙত গুমৰাগ চনাম নাচে। গুমৰাগ চনাম নাচোঁতে চদিয়াৰ পৰা বৰৈলৈ বেলেগ বেলেগ ধৰণে ঢোলটো বজায়, যাৰ ফলত আমাৰ ঢোলটোৰ সুৰ বেলেগ বেলেগ হয়। মই ভাবোঁ গুমৰাগ চনামত বেলেগ বেলেগ সুৰ থাকিব নালাগে। একচুৱেলি এটা সুৰতে চদিয়াৰ পৰা ধুবুৰীলৈ বজাব লাগে আলি আই লৃগাঙত। চ' তেতিয়া ভাল শুনিব। আলি আই লৃগাঙত ঢোলটো বেলেগকৈ বাজে। আজিকালিৰ আগৰ গুমৰাগ চনাম আৰু আজিকালি গুমৰাগ চনামটো বহুতে বেলেগ হৈছেগৈ। আগতে যেনেকৈ গুমৰাগ বজাইছিলে বা নাচিছিলোঁ আমি, তেনেকৈ আজিকালি নানাচে। কিছুমানে আজিকালি সৃষ্টিমূলককৈ ঢোল বজায়, সৃষ্টিমূলকে কিছুমানে নাচে। এইবিলাক কৰিব নালাগে, আমি পৰম্পৰা বজাই ৰাখিব লাগে। আমি গুমৰাগ চনামতো আমি একেলগে একে সুৰতে আমি চদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ যিমানেই মিচিং মানুহ আছে, আমি আলি আই লৃগাঙত বা কিছুমান গুমৰাগ চনামত আমি একে ঢোলটো একে সুৰেৰে আমি বজাব লাগে। চ' আশা কৰিছোঁ আমি অনাগত দিনত এইবিলাক সমাধান হ'ব। চ' ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে মন্তব্য দিবলৈ নাপাহৰিব। ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। মিচিং ৰাগাম ৰৈ।